মোৰ ছাত্ৰ ছাত্ৰীসকল চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ চতুৰ্থ অধ্যায়ৰ যিটো পাঠটো আছে অভ্যাসৰ পৰিৱৰ্তন, এই পাঠটো আজি তোমালোকৰ লগত যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি আলোচনা কৰি নগ'লে পাঠটো ইয়াত আলোচনা কৰিম। তোমালোকে তৃতীয় শ্ৰেণীৰ সজ অভ্যাসৰ সুফল পাঠটোত স্বাস্থ্য যে পৰম ধন এই কথাটো পাই আহিছা। সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ আমি কি কৰিব লাগে সেয়াও তোমালোকে জানি আহিছা। সুস্বাস্থ্যই দেহ মন ভালে ৰাখে। তলত দিয়া চিত্ৰকথাখনত জ্ঞান নামৰ ল'ৰাজনৰ সু অভ্যাস সুস্বাস্থ্য গঢ়াৰ প্ৰতি কেনেকৈ ধাউতি জন্মিল জানো আহা। আমাক কৈছে কি এখন চিত্ৰকথা ইয়াত দিয়া আছে। প্ৰথম চিত্ৰটো আমি দেখিছোঁ, এইখিনি পঢ়ুৱাই আমাক কৈছে জ্ঞান উঠাচোন বহু দেৰি হ'ল। মাকে কৈছে যে বহুত দেৰি হ'ল তুমি উঠা। ৰ'বাচোন মা আৰু অলপ শুই লওঁ, মোৰ টোপনি পূৰ হোৱাই নাই। টোপনি পূৰ হোৱা নাই কৈছে। উঠিছে ই আহ বুলি কৈ উঠিছে। তাৰপিছত ইয়াত চিত্ৰত দেখিছোঁ কি তুমি গা নোধোৱাকৈ খাবলৈ আহিলা যে। ইয়াত দেউতাকে তাক কৈছে কি তুমি গা নোধোৱাকৈ খাবলৈ আহিলা, মোৰ দেৰি হৈছে দেউতা। ই কৈছে কি তাৰ বহুত দেৰি হৈছে, বহুত দেৰিলৈকে শুই দিলে, গতিকে তাৰ স্কুল যাবলৈ দেৰি হৈছে। গতিকে নোখোৱাকৈ গা নোধোৱাকৈ বা মুখ নোধোৱাকৈ আহাৰ খাবলৈ আহিলে। মাকে ইয়াক কি দিছে খাবলৈ? আজি পালেং শাকেৰে মাছ ৰান্ধিছোঁ, খোৱা এতিয়া। মাকে কি দিছে? পালেং শাকেৰে ৰন্ধা মাছ দিছে। এই ল'ৰাটোৱে কৈছে কি নাই মই এইবোৰ নাখাওঁ, মোক চাওমিন বা বেলেগ কিবা দিয়া। কি পালেং শাকেৰে ৰন্ধা মাছ নাখাওঁ কৈছে আৰু চাওমিন বা বেলেগ কিবা খাবলৈ বিচাৰিছে। আজি মই ভাত দাইল আৰু শাক খাই আহিছোঁ, তুমি বাৰু কি খাই আহিছা? জ্ঞান যেতিয়া স্কুললৈ গৈছে, স্কুললৈ যাওঁতে লগৰীয়াক লগ পাইছে। লগৰীয়াজনীয়ে কৈছে কি যে মই আজি ভাত দাইল আৰু শাক খাই আহিছোঁ, এইবোৰ খাই মই খুব বেয়া পাওঁ। জ্ঞানে কৈছে কি মই ভাত দাইল শাক এইবোৰ খাই মই খুব বেয়া পাওঁ। জ্ঞান তুমি কিয় ব্যায়াম কৰা নাই? বিদ্যালয়ৰ শিক্ষকে সুধিছে যে তুমি কিয় ব্যায়াম কৰা নাই? এইটো জ্ঞান ই ব্যায়াম নাই কৰা। ছাৰ মোৰ খুব ভাগৰ লাগি আছে। ল'ৰাটোৱে কৈছে কি যে মোৰ খুব ভাগৰ লাগি আছে। স্কুলত শিক্ষকে বুজাইছে ছাত্ৰ ছাত্ৰীসকলক যে স্বাস্থ্যকৰ খাদ্য আৰু নিয়মিত ব্যায়ামে আমাৰ কি উপকাৰ কৰে। ছোৱালীজনীয়ে উত্তৰ দিছে কি আমাৰ মগজু আৰু শৰীৰ সুস্থ কৰি ৰাখে। জ্ঞানে ভাবিছে কি এইবোৰ নকৰোঁ বাবেই মই সদায় ভাগৰুৱা হৈ থাকোঁ নেকি, যে স্বাস্থ্যকৰ খাদ্য আৰু ব্যায়াম নকৰাৰ বাবে সি সদায় ভাগৰুৱা হৈ থাকে নেকি বুলি ই নিজেই ভাবিছে। ইয়াত কৈছে আহা জ্ঞান খেলোঁ আহা। ইয়াক খেলিবলৈ মাতিছে ল'ৰাটোক, কিন্তু ই কৈছে কি তোমালোকে খেলা, মোৰ গাটো ভাল লগা নাই। ইয়াৰ গা ভাল লগা নাই কৈছে, লগৰীয়াৰ লগতো সি খেলিবলৈ যাব পৰা নাই। মা মোৰ পেটটো আকৌ বিষাইছে, গাটো বেয়া লাগিছে। ল'ৰাটোৱে কৈছে কি মোৰ পেটটো বিষাইছে, গাটোও বেয়া লাগিছে। তোমাৰ অভ্যাসবোৰ সলনি কৰিব লাগিব দেই, তোমাৰ যিবোৰ অভ্যাস আছে সেইবোৰ সলনি কৰিব। দেউতাকে কৈছে কি তোমাৰ অভ্যাসবোৰ সলনি কৰিব লাগিব, ভাল খাদ্য খাব লাগিব, ব্যায়ামো কৰিব লাগিব। এতিয়া দৰৱ খাই লোৱা। ইয়াত দিছে শুন আজি তুমিও আমাৰ সৈতে খোজকাঢ়িবলৈ ওলোৱা। মাকে মৰমতে ইয়াক শুন বুলি কৈছে যে তুমিও আজি আমাৰ লগত খোজকাঢ়িবলৈ ওলোৱা। যোৱা জ্ঞান সোনকালে দাঁতকেইটা ঘঁহি আহাগৈ। ৰাতিপুৱা দেউতাকে কৈছে কি সোনকালে দাঁতকেইটা ঘঁহি আহাগৈ। এনেদৰে ৰাতিপুৱা 15 পৰা 20 মিনিট খৰকৈ খোজকাঢ়িব লাগে। ৰাতিপুৱা সময়ত 15 পৰা 20 মিনিট সময় খৰকৈ খোজকাঢ়িব লাগে। ইমান লাহে নহয়, খৰকৈ খোজকাঢ়া। লাহে খোজকাঢ়িবলৈ কোৱা নাই, খৰকৈ খোজকাঢ়িবলৈ কৈছে। জ্ঞান আজি মাৰাই যি ৰান্ধিছে তাকেই খোৱা। দেউতাকে কৈছে কি আজি মাৰাই যি ৰান্ধিছে তাকে খোৱা। হ'ব দেউতাই দেউতাকৰ কথাটো মানি লৈছে কি মাকে যি ৰান্ধিছে সেইবোৰকে সি আজি খাব। বঢ়িয়া, তুমি যথেষ্টখিনি উন্নতি কৰিছা। জ্ঞান আজি দাইল ভাজিৰে ভাত খাই কেনেকুৱা লাগিল? এইকেইদিন এনেকৈ খাই খুব ভাল লাগিছে। ইয়াত দুটাই কথা পাতিছে যি দাইল আৰু ভাজিৰে ভাত খাই কেনেকুৱা লাগিল সুধিছে। ইয়াত আকৌ শ্ৰেণীকোঠাটো দেখাইছে। তোমালোকে কোনে কোনে 3বিধ সেউজীয়া শাক পাচলিৰ নাম ক'ব পাৰিবা? 3বিধ সেউজীয়া যিবোৰ শাক পাচলি, এতিয়া সেউজীয়া শাক পাচলিৰ নাম কৈছে ঢেকীয়া, পালেং শাক, তিতা কেৰেলা। ঢেকীয়া আৰু পালেং শাক এইবোৰ শাক হ'ল, তিতা কেৰেলা হৈছে পাচলি। এতিয়া শাক আৰু পাচলি তোমালোকে আগৰ পাঠটোত পাই আহিছা। শাক আৰু পাচলি দুটা বেলেগ বেলেগ হয়। এতিয়া বাহ বুলি শিক্ষকে কৈছে। এতিয়া জ্ঞানৰ পঢ়া মেজৰ
ওচৰতে এখন কাগজত কিছুমান কথা লিখা আছে। সেইকেইটা হৈছে নিয়মিত সেউজীয়া শাক পাচলি ফল মূল খাম, সদায় খোজ কাঢ়িম, সময়ে সময়ে পানী খাম, বাহিৰা খাদ্য নাখাওঁ। এইখিনি জ্ঞানৰ পঢ়া মেজৰ আগত লিখি থোৱা আছে। এইখিনি কাগজত ওলোমাই লিখোৱা আছে, কাৰণ এইখিনি জ্ঞানে মনত পৰিবৰ কাৰণে এইখিনি কথা লিখি থোৱা আছে। আৰু জ্ঞানে এইমতে নীতি নিয়ম পালন কৰিলে সি সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিব। তলত দিয়া প্ৰশ্নকেইটা শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। জ্ঞানে ৰাতিপুৱা বহু দেৰিলৈকে কিয় উঠা নাছিল? গাটো দুৰ্বল লগাৰ বাবে, টোপনি পূৰ নোহোৱাৰ বাবে, ঠাণ্ডা লগাৰ বাবে, মাকে জগাই নিদিয়াৰ বাবে। উত্তৰটো হ'ব টোপনি পূৰ নোহোৱাৰ বাবে। ইয়াত খটো শুদ্ধ হ'ব। খটো তোমালোকে গোল চিন কৰিব লাগিব। তাৰপিছত দিছে আমাক জ্ঞানে কিয় পঢ়াশালীত ব্যায়াম কৰা নাছিল? তাৰ টোপনি পূৰ হোৱা নাছিল বাবে, সি শাক পাচলি খাই অহা নাছিল বাবে, তাৰ খুব ভাগৰ লাগি আছিল বাবে, সি ঘৰত চাওমিন খাই অহা নাছিল বাবে। উত্তৰটো হ'ব গটো হ'ব। তাৰ খুব ভাগৰ লাগি আছিল বাবে। গটো তোমালোকে পূৰ কৰিব লাগিব। আমি কিয় ব্যায়াম কৰিব লাগে? দেহ মন সুস্থ কৰি ৰাখিবলৈ, আজৰি সময় কটাবলৈ, শকত আৱত হ'বলৈ, শাৰীৰিক পৰিশ্ৰম কৰিবলৈ। দেহ মন সুস্থ কৰি ৰাখিবলৈ। ইয়াত কটো শুদ্ধ হ'ব। ওপৰত দিয়া প্ৰশ্নকেইটা শুদ্ধ বুলি কিয় বাছি ল'লা? কোৱা। এতিয়া আমাক ক'বলৈ কৈছে এইকেইটা প্ৰশ্ন যে আমি শুদ্ধ বুলি বাছি ল'লোঁ। কি কাৰণে বাছি ল'লোঁ? যে আমাৰ টোপনি পূৰ নহ'লে আমাৰ বহুত দেৰিলৈকে শুই উঠিবলৈ মন নাযায়। তাৰপিছত খুব ভাগৰ লাগি থাকিলে আমি ব্যায়াম কৰিব নোৱাৰোঁ। আৰু ব্যায়াম কৰিলে কি হয়, আমাৰ দেহ মন সুস্থ হৈ থাকে। গতিকে এইকেইটা প্ৰশ্ন শুদ্ধ। জ্ঞানে কি খাই ভাল পাইছিল? উত্তৰটো আছে জ্ঞানে চাওমিন খাই ভাল পাইছিল। খ নম্বৰটো জ্ঞানৰ বান্ধৱী এজনীয়ে কি খাই বিদ্যালয়লৈ আহিছিল? উত্তৰটো হ'ব জ্ঞানৰ বান্ধৱীয়ে ভাত দাইল আৰু শাক খাই বিদ্যালয়লৈ আহিছিল। গ নম্বৰ প্ৰশ্ন তুমি কিয় ব্যায়াম কৰা নাই? প্ৰশ্নটো কোনে কাক কৰিছিল? প্ৰশ্নটো বিদ্যালয়ৰ শিক্ষকে জ্ঞানক কৰিছিল। 4 নম্বৰ প্ৰশ্ন জ্ঞানে সদায় ভাগৰ লাগি থকা বুলি কিয় কৈছিল? উত্তৰটো হ'ব জ্ঞানে স্বাস্থ্যকৰ খাদ্য নোখোৱাৰ বাবে আৰু ব্যায়াম নকৰাৰ বাবে সদায় ভাগৰ লাগি থকা বুলি কৈছিল। খ নম্বৰ প্ৰশ্ন দেউতাকে জ্ঞানক ব্যায়াম আৰু খেলা ধূলা কৰিবলৈ কিয় উপদেশ দিছিল? উত্তৰটো হ'ব নিয়মিত ব্যায়াম কৰা খেলা ধূলা কৰিলে আমাৰ মগজু আৰু শৰীৰ সুস্থ সবল হৈ থাকে। সেইবাবে দেউতাকে জ্ঞানক ব্যায়াম আৰু খেলা ধূলা কৰিবলৈ উপদেশ দিছিল। গ নম্বৰটো চিত্ৰকথাখনৰ শেষৰ ছবিখনত জ্ঞানৰ পঢ়া মেজৰ সন্মুখত আঁৰি থোৱা কাগজখনত কি কি লিখা আছিল আৰু কিয় লিখা আছিল? উত্তৰ জ্ঞানৰ পঢ়া মেজৰ সন্মুখত আঁৰি থোৱা কাগজখনত তলত দিয়া বাক্যকেইটা লিখা আছিল। ক নম্বৰটো আছে নিয়মিত সেউজীয়া শাক পাচলি ফল মূল খাম, সদায় খোজ কাঢ়িম, সময়ে সময়ে পানী খাম। এইটো ভুল হৈ আছে, এইটো খাম বুলি কৈ ল'বা। গ নম্বৰটো বাহিৰা খাদ্য নাখাওঁ। জ্ঞানে নিজৰ স্বাস্থ্যৰ নিয়মিত যত্ন ল'বলৈ মনত পেলাই দিয়াৰ বাবে এই কথাবোৰ কাগজখনত লিখা আছিল। আচলতে জ্ঞানৰ মনত পৰিবৰ বাবে সেই কথাবোৰ জ্ঞানে কাগজখনত লিখি থৈছিল। 5 নম্বৰ প্ৰশ্ন ছাৰ মোৰ ভাগৰ লাগিছে। জ্ঞানৰ কিয় ভাগৰ লাগিছিল? তাৰপিছত জ্ঞানে কি কি কাম কৰিলে? সেই কামখিনি কৰাৰ পিছত জ্ঞানৰ কি কি লাভ হ'ল বুলি তুমি ভাবা আৰু কোৱা। উত্তৰটো হ'ব জ্ঞানে স্বাস্থ্যকৰ খাদ্য আৰু নিয়মিত ব্যায়াম নকৰাৰ বাবে তাৰ ভাগৰ লাগিছিল। তাৰপিছত জ্ঞানে বাহিৰৰ খাদ্য খাবলৈ এৰি দিলে। সি সেউজীয়া শাক পাচলি ফল মূল ভাত খাবলৈ ল'লে। নিয়মিত ব্যায়াম কৰা, খোজ কঢ়া, খেলা ধূলা কৰিবলৈ ল'লে। এই কামবোৰ কৰাৰ ফলত জ্ঞানৰ শৰীৰ আৰু মগজু সুস্থ আৰু সবল হৈ পৰিল। 6 নম্বৰটো কৈছে আমাক পাঠটো বুজি কাহিনীটো নিজেই সজাই লিখা। উত্তৰটো এনেদৰে এদিন জ্ঞান বহু দেৰিলৈ শুই আছিল। সেইবাবে মাকে তাক জগাবলৈ গৈছিল, কিন্তু তাৰ টোপনি পূৰ নোহোৱাৰ বাবে সি আৰু অলপ সময় শুইছিল। বেছি দেৰিলৈকে শুই থকাৰ বাবে তাৰ বিদ্যালয়লৈ যাবলৈ সময় হৈ গৈছিল।
সেইবাবে সি গা নোধোৱাকৈ খাবলৈ গৈছিল। সি গা নোধোৱাকৈ খাবলৈ যোৱাৰ বাবে দেউতাকে তাক প্ৰশ্ন কৰিছিল। সেইদিনা মাকে পালেং শাকেৰে ৰন্ধা মাছ জ্ঞানক ভাতৰ লগত খাবলৈ দিছিল, কিন্তু জ্ঞানে সেইবোৰ নাখাই চাওমিন বা বেলেগ কিবা খাবলৈ বিচাৰিছিল। বিদ্যালয়লৈ যাওঁতে জ্ঞানৰ বান্ধৱীয়ে তাক কৈছিল যে তাই আজি ভাত, দাইল আৰু শাক খাই আহিছে। জ্ঞানে কি খাই আহিছে এই কথাটো তাই জানিবলৈ বিচাৰিলে। তেতিয়া জ্ঞানে কৈছিল যে সি ভাত, দাইল, শাক এইবোৰ খাই বেয়া পায়। বিদ্যালয়ত জ্ঞানে ব্যায়াম নকৰাৰ বাবে শিক্ষকে তেওঁক প্ৰশ্ন কৰিছিল। জ্ঞানে উত্তৰত তাৰ খুব ভাগৰ লাগি থকা বুলি কৈছিল। সেইদিনা শ্ৰেণীৰ শিক্ষকে বুজাইছিল যে স্বাস্থ্যকৰ খাদ্য আৰু নিয়মিত ব্যায়ামে আমাৰ মগজু আৰু শৰীৰ সুস্থ সবল কৰি ৰাখে। জ্ঞানে নিয়মিত ব্যায়াম আৰু পুষ্টিকৰ খাদ্য নোখোৱাৰ বাবে সি ভাগৰুৱা অনুভৱ কৰে বুলি উপলব্ধি কৰিছিল। সেইদিনা বিদ্যালয়ত তাৰ লগৰীয়াই তাক খেলিবলৈ লগ ধৰিছিল, কিন্তু সি খেলিব পৰা নাছিল। ঘৰলৈ আহি সি মাকক কৈছিল যে তাৰ পেটটো বিষাইছে আৰু গাটো বেয়া লাগিছে। তেতিয়া মাকে তাক দৰৱ খাবলৈ দিছিল আৰু কৈছিল যে সি তাৰ অভ্যাসবোৰ পৰিৱৰ্তন কৰিব লাগিব, ভাল ভাল খাদ্য খাব লাগিব, ব্যায়াম কৰিব লাগিব। সেইদিনাৰ পৰা সি ৰাতিপুৱা মাক দেউতাকৰ লগত খোজ কাঢ়িবলৈ যোৱা আৰম্ভ কৰিছিল। মাকে ৰন্ধা সেউজীয়া শাক-পাচলি, দাইল আদি ভাতৰ লগত খাইছিল। এনেকৈয়ে দিনে দিনে তাৰ স্বাস্থ্য ভাল হৈছিল। সি তাৰ পঢ়া মেজৰ ওপৰত এখন কাগজত স্বাস্থ্য ভালে ৰখাৰ বাবে কিছুমান কথা লিখি থৈছিল। নিয়মিত সেউজীয়া শাক-পাচলি, ফল মূল খাম, সদায় খোজ কাঢ়িম, সময়ে সময়ে পানী খাম, বাহিৰা খাদ্য নাখাওঁ ইত্যাদি। 7 নম্বৰ দিছে তলত দিয়া শব্দৰ বিপৰীতে দুটাকৈ অৰ্থ দিয়া আছে। তাৰ ভিতৰত পাঠৰ লগত খাপ খোৱা অৰ্থটো ৰাখি আনটো কাটি দিয়া। শব্দ এইখিনি অৰ্থ। এতিয়া সোণ শব্দটোৰ অৰ্থ দুটা লিখা আছে। এবিধ মূল্যৱান ধাতু, শিশুক চেনেহৰে মতা মাত। এতিয়া পাঠটোত সোণ বুলি মাতিছিলে, মাকে মাতিছিলে, গতিকে শিশুক চেনেহৰে মতা মাতটো শুদ্ধ হ'ব। এই মূল্যৱান ধাতুটো ইয়াত নহ'ব, গতিকে ইয়াক আমি কাটি দিব লাগিব। দাইল ফলা মাহৰ আঞ্জা। এতিয়া দাইল মানে কি দুটা অৰ্থ বুজাইছে, এটা ফলা মাহ, আনটো হৈছে ফলা মাহৰ আঞ্জা। গতিকে কোনটো হ'ব? আঞ্জাটো শুদ্ধ হ'ব। এই ফলা মাহটো ইয়াত বুজোৱা নাই। খেল ধেমালি কৰা, একেলগে খোৱা মেলা কৰা মানুহৰ সমাজ। এতিয়া খেল মানে ইয়াত ধেমালি কৰাটো বুজাব। একেলগে খোৱা মেলা কৰা মানুহৰ সমাজ এইটো বুজোৱা নাই। এইটো মানুহৰ সমাজ, যে মানুহে যেনেকৈ মানুহৰ খেল থাকে, যে একেলগে খোৱা মেলা কৰা এটা সমাজত কৰে। পালেং শোৱা বিচনা, আৰু এতিয়া ইয়াত দিছে এবিধ শাকৰ নাম। ইয়াত শোৱা বিচনাটো বুজোৱা নাই। পালেং মানে এবিধ শাকৰ নাম বুজাইছিলে ইয়াত। আঠ নম্বৰ দিছে এইবোৰ নকৰাৰ বাবে মই সদায় ভাগৰুৱা হৈ থাকোঁ নেকি? সংলাপটোত ভাগৰুৱা শব্দটো ভাগৰ শব্দৰ লগত উৱা যোগ হৈ গঠিত হৈছে। যেনে ভাগৰ আৰু উৱা, হ্ৰস্ব উৱা লগ লাগি গৈছে, ভাগৰুৱা হৈছে। ৰণ যোগ উৱা কি হৈছে? ৰণুৱা হৈছে। তাৰমানে এই ৰ লগত অচৌটো লগ লাগি অচৌকাৰটো হৈছে, ৰদ চৌকাই ৰু হৈছে। মূৰ্ধন্যৰ লগত এই অচৌ লগ লাগি অচৌকাৰ হৈছে। তলৰ শব্দবোৰ ভাঙি দেখুওৱা। এইটো ঘৰুৱা হৈছে, ঘৰ যোগ উৱা লিখিব লাগিব। এইটো সাৰুৱা, সাৰ যোগ উৱা। পলসুৱা, পলস যোগ উৱা। জাবৰুৱা, জাবৰ যোগ উৱা। 9 নম্বৰটো কৈছে তলত জ্ঞানৰ মাকে কথাখিনি মন কৰোঁ আহা। দেউতাকে কৈছে কি ইমান লাহে লাহে নহয়, খৰকৈ খোজ কাঢ়া। এনেদৰে ৰাতিপুৱা 15 পৰা 20 মিনিট খোজ কাঢ়িব লাগে। ইমান লাহে লাহে নহয়, খৰকৈ খোজ কাঢ়া। এতিয়া লাহে লাহে আৰু খৰকৈ শব্দ দুটা খোজ কঢ়া ক্ৰিয়াপদৰ অৱস্থা বা গুণ বুজাইছে। এতিয়া তলত দিয়া বাক্যকেইটা পঢ়ি চোৱা। লাহে লাহেটো খোজ কঢ়া বুজাইছে আৰু খৰকৈটোও খোজ কঢ়া বুজাইছে। ক্ৰিয়াপদৰ গুণ বুজাইছে, ক্ৰিয়াপদৰ অৱস্থা। যেনেকৈ বেগাই যোৱা, কেনেকৈ যোৱা? বেগাই। জোৰকৈ ধৰিম, কেনেকৈ ধৰিম? উত্তৰটো হৈছে জোৰকৈ। ইয়াত কৈছে কি ক্ৰিয়াৰ গুণ, অৱস্থা, প্ৰাবল্য বুজোৱা পদবোৰেই হৈছে ক্ৰিয়া বিশেষণ। এইটো তোমালোকে মনত ৰাখিবা যে ক্ৰিয়া বিশেষণ কাক বোলে? ক্ৰিয়াৰ গুণ, অৱস্থা, প্ৰাবল্য বুজোৱা পদবোৰেই হৈছে ক্ৰিয়া বিশেষণ। মনত ৰাখিবা ক্ৰিয়াটোক কেনেকৈ বুলি প্ৰশ্ন কৰিলে যিটো উত্তৰ পাবা সেইটোৱে হৈছে ক্ৰিয়া বিশেষণ।
খ নম্বৰ দিছে তলৰ দফাটো পঢ়ি দফাটোত থকা ক্ৰীড়াবিষণ কিনাৰ তলত আস্তানা আজি বিদ্যালয়ৰ পৰা লৰালৰিকৈ আহিলোঁ এই লৰালৰিকৈটো ক্ৰীড়া বিশেষণ হ'ব ঘৰ পাই খেলপথাৰলৈ দৌৰি দৌৰি গ'লোঁ দৌৰি দৌৰিটো ক্ৰীড়া বিশেষণ হ'ব তেনেতে ধাৰাসাৰে বৰষুণ দিবলৈ আৰম্ভ কৰিলে ধাৰাসাৰেটো ক্ৰীড়া বিশেষণ হ'ব সেইবাবে আমি সোনকালে খেলা সামৰি হেপাই ফুপাই ঘৰলৈ উভতিলোঁ ইয়াত হেপাই ফুপাইটো ক্ৰীড়া বিশেষণ হ'ব তলত দিয়া ক্ৰীড়া বিশেষণকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা মনে মনে তপৰাই লাহে ধীৰে ৰমক জমককৈ গ নম্বৰটো ৰাজুৱে শ্ৰেণীকোঠাত অযথা হুলস্থুল কৰি থকা দেখি শিক্ষকে তেওঁক মনে মনে থাকিবলৈ নিৰ্দেশ দিছিল তপৰাই শিক্ষকে কোৱা এইটো কোৱা বুলি লিখি ল'বা কোৱা প্ৰশ্নটোৰ উত্তৰ ৰাণীয়ে তপৰাই দিছিল এইটো হোৱা হৈ আছে এইটো কোৱা লিখি ল'বা লাহে ধীৰে পকী মজিয়াত খোজ কাঢ়োঁতে লাহে ধীৰে খোজ কাঢ়িব লাগে ৰমক জমককৈ বাগিচাৰ ৰঙা গোলাপবোৰ ৰমক জমককৈ ফুলি আছে এয়া দিছে জানো আহা খেল ধেমালি যোগাসন প্ৰাণায়াম আদিয়ে আমাৰ দেহ মন মগজু সুস্থ কৰি ৰাখে এইবোৰে ভালকৈ উশাহ নিশাহ লোৱাত মন শান্ত কৰি ৰখাত ৰোগ প্ৰতিৰোধ কৰাত ৰোগৰ শক্তি বৃদ্ধি কৰাত আমাক সহায় কৰে প্ৰতিদিনে যোগাসন কৰিলে পঢ়া শুনাত আমাৰ মনোযোগ বাঢ়ে আৰু মন প্ৰফুল্ল হৈ থাকে সেইবাবে আমি সকলোৱে যোগাসন কৰা উচিত প্ৰতি বছৰে 21 জুন তাৰিখে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয় এয়া মনত ৰাখিবা প্ৰতি বছৰে 21 জুন তাৰিখে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয় 10 নম্বৰটো কৈছে ওপৰৰ যোগাসনৰ ছবিবোৰ চোৱা এই আসনবোৰৰ ভিতৰত যিবোৰ তুমি কৰা সেইবোৰৰ কাষৰ বৃত্তটোত চিন দিয়া ডাঙৰৰ সহায় লৈ আসনবোৰৰ নাম জানি লৈ লিখা এইবোৰ আসন যোগাসন কৰিছে এইবোৰ যোগাসন ইয়াত কোনকেইটা তোমালোকে কৰা সেইকেইটা লিখিবা এইটো যদি গোটেইকেইটা কৰা গোটেইকেইটা ৰাইট চিন দিবা এইটো হৈছে সুখাসন বা এইটো সুখাসন এইটো সুখাসনত আছে পদ্মাসনো হ'ব পাৰে এইটো তাৰপিছত এইটো হয় ত্ৰিকোণাসন হ'ব এইকেইটা তোমালোকে নাম শিকি ল'বা 11 নম্বৰটো কৈছে পঢ়া শৰীৰৰ পুষ্টি মনৰ তুষ্টি শৰীৰৰ পুষ্টি শৰীৰে যেনেকৈ যেতিয়া পুষ্টিকৰ খাদ্য পায় তেতিয়া শৰীৰে কাম কৰিবলৈ শক্তি পায় মনৰ তুষ্টি মানে সন্তুষ্ট মনৰ সন্তুষ্ট জ্ঞানৰ খাদ্যভাগ সলনি হোৱা দেখি ককাকে বৰ সন্তোষ পালে তাক ওচৰলৈ মাতি আনি মূৰত হাত বোলাই উপদেশ দি ক'লে পশেকত খাবা কেঁহা আৰু তিতা মাহেকত লাড়ু পিঠা ছালৰ কাৰণে টেঙা ফল ভাল হাড়ৰ বাবে মিঠা পশেক মানে হৈছে 14 দিন বা 2 সপ্তাহ 2 সপ্তাহৰ মূৰত কেঁহা আৰু তিতা খাবলৈ কৈছে মাহেকত লাড়ু পিঠা মাহেকত খাবলৈ কৈছে এমাহত লাড়ুৰ পিঠা মাহেকত খাবলৈ কৈছে ছালৰ কাৰণে টেঙা ফল ভাল আমাৰ ছালৰ কাৰণে টেঙা ফল ভাল আৰু হাড়ৰ বাবে মিঠা হাড়ৰ কাৰণে মিঠা ভাল আইতাকে জ্ঞানৰ দোকানত চুমা খাই আশীৰ্বাদ দি ক'লে থাকিবা হাঁহি নাখাবা বাঁহী কৰিবা কায়িক শ্ৰম খাব লাগে দুগ্ধ হ'ব লাগে শুদ্ধ তেহে আঁতৰিব ভ্ৰম থাকিবা হাঁহি হাঁহি থাকিবলৈ কৈছে নাখাবা বাঁহী মানে হ'ল আগদিনাখন থাকি যোৱা খাদ্য কৰিবা কায়িক শ্ৰম মানে শাৰীৰিক কাম কাজ কৰিবা কায়িক মানে হ'ল শাৰীৰিক কাম কাজ কৰিব লাগে খাব লাগে দুগ্ধ মানে হ'ল গাখীৰ হ'ব লাগে শুদ্ধ তেহে আঁতৰিব ভ্ৰম মানে হ'ল ভুল ধাৰণা তাৰপিছত দিছে আমাক ককা আইতাকে কথা দিলে খাৱন শোৱন চলন ফুৰণ মানিম সদায় সদাচাৰ আনৰ প্ৰতি সদ্ভাৱ প্ৰীতি ৰাখি কৰোঁ অংগীকাৰ খাৱন শোৱন চলন ফুৰণ মানিম সদায় সদাচাৰ মানে হ'ল সৎ ৰীতি নীতি আনৰ প্ৰতি সদ্ভাৱ প্ৰীতি ৰাখি কৰোঁ অংগীকাৰ আমি আনৰ প্ৰতি সদায় সদ্ভাৱ ৰাখিব লাগিব অংগীকাৰ মানে হ'ল প্ৰতিশ্ৰুতি তুমি সদায় কি কৰি ভাল পোৱা তুমি সদায় কৰা কেতিয়া কৰা আৰু কেতিয়াও নকৰা কামৰ সোঁফালে ৰাইট চিন দিয়া এতিয়া ইয়াত কিছুমান কাম দিয়া আছে মই শাক পাচলি খাই ভাল পাওঁ এইটো সদায় কৰোঁ মই মাংস খাই ভাল পাওঁ মাংস খাওঁ কেতিয়াবা খাওঁ মই ছবি আঁকি ভাল পাওঁ এইটো সদায়
কৰোঁ লিখিব পাৰা। মই খেলি ভাল পাওঁ, এইটো সদায় কৰোঁ লিখিব পাৰা। মই ফুৰি ভাল পাওঁ, এইটো কেতিয়াবা কৰোঁ লিখিব পাৰা। তাৰপিছত মই কিতাপ পঢ়ি ভাল পাওঁ, সেইটো সদায় কৰোঁ। সাধু শুনি মোৰ ভাল লাগে, যদি সদায় শুনা তোমালোকে ইয়াত লিখিবা, যদি সদায় নুশুনা ইয়াত লিখিবা। মই ব্যায়ামৰ যোগাসন কৰি ভাল পাওঁ, এইটো সদায় কৰোঁ লিখিবা। মই অভিনয় কৰি ভাল পাওঁ, এইটো কেতিয়াবা কৰোঁ লিখিবা। মই গাখীৰ আৰু ফল মূল খাই ভাল পাওঁ, এইটো মই গান শুনি ভাল পাওঁ, এইটো কেতিয়াবা কৰোঁ। মই কবিতা আবৃত্তি কৰি ভাল পাওঁ, এইটো কেতিয়াবা কৰোঁ লিখিব পাৰিবা। 13 নম্বৰত দিছে তলৰ দফাটো পঢ়া। বিবেক আৰু মাধুৰ্য 4ৰ্থ শ্ৰেণীৰ ছাত্ৰ। বিবেকে পুৱা শুই উঠি সদায় দাঁত ঘঁহি উঠি এগিলাচ পানী খায়। কিছু সময় পঢ়া শুনা কৰি গা ধুই ভাত খাই পৰিষ্কাৰ কাপোৰ পিন্ধি স্কুললৈ যায়। সি নিজৰ পঢ়া কিতাপ পত্ৰবোৰ বৰ পৰিপাটিকৈ ৰাখে। শিক্ষকে কৰিবলৈ দিয়া গৃহৰ কাৰ্যবোৰ বৰ সুন্দৰকৈ কৰে, সেইবাবে শিক্ষকসকলে তাক প্ৰশংসা কৰে। আনহাতে চাফ চিকুণকৈ থকাৰ প্ৰতি মাধুৰ্যৰ কোনো ধাউতি নাই। শিক্ষকে প্ৰায়ে তাক পৰিষ্কাৰকৈ থাকিবলৈ, দাঁত ঘঁহিবলৈ, নখ চুলি কাটিবলৈ সোঁৱৰাই থাকিব লাগে। আনকি মধ্যাহ্ন ভোজন খোৱাৰ পৰতো সি প্ৰায়ে হাত ধুবলৈ পাহৰে। সঘনাই অসুখত ভুগি থকাৰ বাবে মাধুৰ্য মাজে সময়ে স্কুলত অনুপস্থিত থাকিবলগীয়া হয়। এতিয়া খ নম্বৰত দিছে আমাক উত্তৰ দিয়া। বিবেক আৰু মাধুৰ্যৰ ভিতৰত কাৰ অভ্যাস তুমি ভাল বুলি তুমি ভাবা আৰু কিয়? কাৰ অভ্যাস তুমি ভাল বুলি ভাবা আৰু কিয়? উত্তৰটো হ'ব বিবেকৰ অভ্যাস ভাল, কাৰণ সি ৰাতিপুৱা শুই উঠি দাঁত মাজে, পানী খায়, পৰিষ্কাৰকৈ থাকে, গা ধুৱে আৰু নখ চুলি চুটিকৈ ৰাখে। 2 নম্বৰটো চাফ চিকুণকৈ থাকিলে আমাৰ কি কি লাভ হয়? উত্তৰটো হ'ব চাফ চিকুণকৈ থাকিলে আমাৰ দেহত সহজে বেমাৰ আজাৰে বাস ল'ব নোৱাৰে, আমাৰ মনটো আনন্দৰে ভৰি থাকে। 3 নম্বৰ নিজৰ ঘৰখনৰ লগতে বিদ্যালয়খন আৰু চৌপাশ পৰিষ্কাৰ কৰি ৰাখিবলৈ তোমালোকে কি কি কাম কৰিবা? উত্তৰটো হ'ব ফটা কাগজ, গছৰ পাত, পেলনীয়া জাবৰ জোঁথৰ ডাষ্টবিনত আদি পেলাব লাগিব। পানীৰ নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিম। প্লাষ্টিকৰ পেকেটজাতীয় সামগ্ৰী খোৱাৰ পৰা বিৰত থাকিম। পানীৰ খালী বটল য'তে ত'তে নেপেলাওঁ। শৌচাগাৰ, প্ৰস্ৰাৱগাৰ আদি পৰিষ্কাৰ কৰি ৰাখিম আৰু বীজাণুনাশক ব্যৱহাৰ কৰিম। মাধুৰ্যৰ অভ্যাসবোৰ তুমি শুদ্ধ বুলি ভাবানে? মাধুৰ্যৰ অভ্যাস সলনি কৰিবলৈ তুমি কি পৰামৰ্শ দিবা? মাধুৰ্যৰ অভ্যাসবোৰ মই শুদ্ধ বুলি নাভাবোঁ। মাধুৰ্যই নিয়মিত দাঁত মজা, গা ধোৱা, আহাৰ খোৱাৰ আগতে চাবোনেৰে ভালকৈ হাত ধোৱা, পৰিষ্কাৰ পৰিচ্ছন্নকৈ থকা, নখ চুলি চুটিকৈ কটা আদি ভাল অভ্যাসবোৰ গঢ়ি তুলিব লাগিব। ইয়াত কিছুমান প্ৰিণ্টিঙত ভুল হৈ আছে, সেইখিনি তোমালোকে শুদ্ধ কৰি ল'বা। ইয়াত যেনেকৈ দাঁত ভজা হৈ আছে, এইটো মজা হ'ব লাগে।